নমস্কাৰ দিয়মূলীয়া সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আগৰ মই ভিডিঅ'ত দিছিলোঁ চৰ-চাপৰি মুছলমান সমাজ আৰু লোক সংস্কৃতিৰ সেই ডিজাৰ্টেশ্যনখনৰ দ্বিতীয় অধ্যায়টো লৈ আহিছোঁ দ্বিতীয় অধ্যায়টো হৈছে চৰ-চাপৰিৰ ভৌগোলিক আৰু সামাজিক পৰিচয় অধ্যায় গাঁথনি হ'ব 2.1 হৈছে উদ্দেশ্য 2.2 পৰিচয় 2.3 চৰ অঞ্চলৰ ভৌগোলিক গঠন 2.4 চৰ অঞ্চলৰ জনসংখ্যা আৰু জাতিগত গঠন 2.5 চৰ অঞ্চলৰ অৰ্থনৈতিক অৱস্থা 2.6 চৰ অঞ্চলৰ সমাজ গঠন 2.7 শিক্ষা আৰু সামাজিক উন্নয়ন 2.8 ধৰ্মীয় বিশ্বাস আৰু আধ্যাত্মিকতা 2.9 চৰ অঞ্চলৰ সংস্কৃতি আৰু পৰম্পৰা 2.10 চৰ অঞ্চলৰ পৰিৱেশ আৰু জীৱন সংগ্ৰাম 2.11 উপসংহাৰ 2.1 হৈছে উদ্দেশ্য চৰ অঞ্চলৰ ভৌগোলিক গঠন বুজা চৰ অঞ্চলৰ জনসংখ্যা আৰু সামাজিক গঠন বিশ্লেষণ অৰ্থনৈতিক জীৱন আৰু জীৱন যাপন পদ্ধতি অধ্যয়ন শিক্ষা ধৰ্ম আৰু সংস্কৃতিৰ অৱস্থা পৰ্যালোচনা চৰ অঞ্চলৰ সামাজিক সমস্যা আৰু অৱদান চিহ্নিত কৰা 2.2 পৰিচয় চৰ অঞ্চল হৈছে ব্ৰহ্মপুত্ৰ নদী প্ৰবাহৰ ফলত গঠিত এক বিশেষ ভৌগোলিক পৰিসৰ নদীৰ সলনি পথ আৰু বালিকণাৰ সঞ্চয়ৰ ফলত সৃষ্টি হোৱা এই চৰবোৰ অসমৰ ভূগোল এক স্বতন্ত্ৰ স্থান অধিকাৰ কৰি আছে এই অঞ্চলসমূহ প্ৰায় বন্যা ভূমিক্ষয় আৰু স্থানান্তৰৰ দৰে প্ৰাকৃতিক বিপদৰ সন্মুখীন হয় যাৰ ফলত ইয়াত বসবাস কৰা জনগোষ্ঠীৰ জীৱনধাৰা আৰু সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পৰে চৰ অঞ্চলৰ জনজীৱন সাধাৰণতে কৃষি পশুপালন আৰু দিনমজুৰিৰ ওপৰত নিৰ্ভৰশীল অঞ্চলসমূহৰ দুৰ্গমতা আৰু অনিয়মিত ভৌগোলিক গঠনে যোগাযোগ শিক্ষা আৰু অৰ্থনৈতিক বিকাশত বাধা সৃষ্টি কৰিছে তথাপিও চৰবাসীসকলে নিজৰ অধ্যৱসায় ধৈৰ্য আৰু এই অঞ্চলত মুছলমান সমাজৰ জনসংখ্যা উল্লেখযোগ্যভাৱে অধিক তেওঁলোকৰ ধৰ্মীয় বিশ্বাস পৰম্পৰা আৰু সামাজিক বন্ধনে চৰ সমাজৰ এক স্বতন্ত্ৰ সাংস্কৃতিক পৰিচয় গঠন কৰিছে নামাজ ঈদ জিকিৰ জাৰি বিবাহৰ গীত আৰু পৰম্পৰাগত অনুষ্ঠানসমূহে এই সমাজৰ লোক সংস্কৃতিক জীৱন্ত ৰাখিছে চৰ অঞ্চলসমূহৰ ভৌগোলিক বৈচিত্ৰ্য অৰ্থনৈতিক অৱস্থা সামাজিক গঠন আৰু সাংস্কৃতিক ঐতিহ্যৰ অধ্যয়নে অসমৰ সামগ্ৰিক সমাজৰ এক গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰে সেয়ে এই অধ্যয়নৰ মুখ্য লক্ষ্য হৈছে চৰ অঞ্চলৰ ভৌগোলিক গঠন সামাজিক জীৱন অৰ্থনৈতিক দিশ ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰা একেলগে বুজা আৰু বিশ্লেষণ কৰা 2.3 চৰ অঞ্চলৰ ভৌগোলিক গঠন চৰ অঞ্চল হৈছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱাহপথৰ ভিতৰত অৱস্থিত বালিকাময় আৰু পলসুৱা মাটিৰে গঠিত ভূমি এই চৰবোৰ মূলতঃ নদীৰ সলনি পথ বন্যা আৰু পলিসঞ্চয়ৰ ফলত সৃষ্টি হোৱা এক প্ৰাকৃতিক ভূগঠন ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱাহবেগ অধিক হোৱাৰ বাবে তাৰ পানীয়ে ক্ৰমে ভূমিক্ষয় কৰি পলিমাটি সঞ্চিত কৰে যাৰ ফলত নৈৰ মাজত আৰু কাষত নতুন চৰৰ জন্ম হয় চৰ অঞ্চলসমূহৰ ভূগঠন স্থিৰ নহয় প্ৰতি বছৰে বন্যাৰ প্ৰভাৱত ভূমিক্ষয় আৰু ভূমি সৃষ্টি দুই ক্ৰিয়া অব্যাহত থাকে এক বছৰ আগৰ চৰটো পাছৰ বছৰত পানীত বিলীন হ'ব পাৰে বা নতুন ৰূপত পুনৰ গঠন পায় এই অৱস্থা চৰ অঞ্চলৰ ভূগোলক অত্যন্ত অনিশ্চিত আৰু গতিশীল ৰূপ প্ৰদান কৰিছে এই অঞ্চলসমূহত ভূমি সাধাৰণতে উৰ্বৰা হ'লেও স্থায়িত্বৰ অভাৱৰ বাবে ধান মৰাপাট গম মচুৰ আখ আদি ইত্যাদি মৌলিক কৃষিজ ফচলৰ উৎপাদনে মুখ্য কেতিয়াবা বৰষুণ আৰু বন্যাৰ তীব্ৰতাৰ বাবে কৃষিজ উৎপাদন বেয়া হৈ পৰে চৰ অঞ্চলসমূহ ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে বিস্তৃত বিশেষকৈ ধুবুৰী বঙাইগাঁও বৰপেটা নলবাৰী মঙলদৈ চিপাঝাৰ মৰিগাঁও নগাঁও আৰু ধেমাজি জিলাত ইয়াৰ মাটিৰ প্ৰকাৰ বালিকাময় আৰু পলসুৱা মাটিযুক্ত এই অঞ্চলৰ মাটিত অতি শুকনি কণাৰ উপস্থিতিৰ বাবে শস্য উৎপাদন সম্ভৱ হ'লেও পানীৰ বেগ আৰু নৈৰ বন্যাত সহজে ক্ষয়পূৰ্ণ ভূগোলৰ দিশে চৰ অঞ্চলসমূহত ঘনবসতি ঘৰুৱা পথ ঘাটিৰ প্ৰকৃতিৰ গাঁৱলীয়া আৰু নৈমুখৰ প্ৰাকৃতিক দৃশ্য দেখা যায় চৰ অঞ্চলৰ পৰিৱেশ প্ৰকৃতিৰ সৈতে গভীৰভাৱে যুক্ত য'ত নদী গছ-গছনি মাটি আৰু মানুহ একেলগে জীৱন সংগ্ৰামত অৱতীৰ্ণ 2.4 চৰ অঞ্চলৰ জনসংখ্যা আৰু জাতিগত গঠন চৰ অঞ্চলসমূহ অসমৰ সমাজৰ এক গুৰুত্বপূৰ্ণ জনসংখ্যা ঘন অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে বিস্তৃত এই অঞ্চলত মূলতঃ কৃষি নিৰ্ভৰ জনগোষ্ঠীৰ বসবাস কৰে চৰ অঞ্চলৰ জনসংখ্যা বেছিভাগে গ্ৰামীণ অৰ্থাৎ ইয়াত নগৰ জীৱনৰ পৰিচয় প্ৰায় নাথাকে এই অঞ্চলসমূহত জনঘনত্ব অত্যন্ত অধিক যদিও ভূমি সীমিত আৰু অনিশ্চিত চৰ অঞ্চলৰ জনসংখ্যাত মুছলমান সমাজৰ সংখ্যা তুলনামূলকভাৱে অধিক ইতিহাসৰ পৃষ্ঠাত চাওঁতে দেখা যায় যে মোগল আমোলৰ পৰা আৰম্ভ কৰি ব্ৰিটিছ আমোললৈকে বহু মুছলমান কৃষক ব্ৰহ্মপুত্ৰ উপত্যকাত বিশেষকৈ চৰ অঞ্চলত আহি স্থায়ী হয় মূলতঃ ধান খেতি পশুপালন মাছ ধৰা আৰু দিনমজুৰিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে সমাজ গঠন কৰে ইয়াৰ উপৰিও কিছুসংখ্যক হিন্দু মিচিং বড়ো কোচ ৰাজবংশী আদি জনগোষ্ঠীয়েও এই অঞ্চলসমূহত বাস কৰে চৰ অঞ্চলৰ মুছলমান সমাজত প্ৰধানতঃ চৰিয়া মুছলমান বুলি পৰিচিত জনগোষ্ঠী অন্তৰ্ভুক্ত তেওঁলোকৰ ভাষা পোছাক খাদ্যাভ্যাস ধৰ্মীয় বিশ্বাস উৎসৱ পাৰ্বণ আদি বিষয়ত নিজৰ স্বতন্ত্ৰ সাংস্কৃতিক পৰিচয়
আছে। তদুপৰি এই অঞ্চলত স্থানীয় অসমীয়া জনগোষ্ঠীৰ সৈতে সাংস্কৃতিক মিশ্ৰণ ঘটাৰ ফলত এক সমন্বিত সমাজ গঠিত হৈছে। জনসংখ্যাগত দিশে চৰ অঞ্চলত জন্মৰ হাৰ তুলনামূলকভাৱে অধিক যদিও শিক্ষা আৰু চিকিৎসা সুবিধাৰ অভাৱৰ বাবে শিশু মৃত্যু আৰু জনস্বাস্থ্যজনিত সমস্যা দেখা যায়। বিশেষকৈ মহিলাৰ শিক্ষাৰ অভাৱ আৰু পৰিয়াল পৰিকল্পনাৰ অভাৱ জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ। জাতিগত গঠন, ধৰ্মীয় বৈচিত্ৰ্য আৰু ভাষিক বৈচিত্ৰ্যৰ সমাহাৰে চৰ অঞ্চলবোৰ এক অনন্য সমাজ ব্যৱস্থা গঠন কৰিছে। এই অঞ্চলৰ মানুহে পৰস্পৰ সহযোগিতা, সামাজিক সংহতি আৰু ধৰ্মীয় সহাৱস্থানৰ দ্বাৰা নিজৰ জীৱনযাত্ৰা আগুৱাই লৈ গৈছে। 2.5 চৰ অঞ্চলৰ অৰ্থনৈতিক অৱস্থা। চৰ অঞ্চলসমূহৰ অৰ্থনৈতিক অৱস্থা সাধাৰণতে অনিশ্চিত আৰু পশ্চাৎপদ। ব্ৰহ্মপুত্ৰ নদীৰ বালিকাময় পলিমাটিৰে গঠিত এই অঞ্চলবোৰ বছৰি বন্যা, ভূমিক্ষয় আৰু স্থানান্তৰৰ দ্বাৰা প্ৰাকৃতিক বিপদৰ সন্মুখীন হয়। এই সমস্যাসমূহে চৰবাসীৰ জীৱনধাৰা আৰু জীৱনৰ স্থিতি দুয়োতকৈ অধিক প্ৰভাৱিত কৰে। চৰ অঞ্চলৰ লোকসকলে প্ৰধানতঃ কৃষি নিৰ্ভৰ জীৱন যাপন কৰে। ধান, পাট, মচুৰ, তিল, আখ আদি মৌলিক শস্য খেতিয়ে ইয়াৰ অৰ্থনীতিৰ মুখ্য ভিত্তি। তথাপিও ভূমিক্ষয় আৰু বন্যাৰ বাবে বহু সময় খেতিৰ মাটি পানীত বিলীন হয়, যাৰ ফলত বছৰি উৎপাদন হ্ৰাস পায়। এই অনিশ্চিত পৰিস্থিতিয়ে চৰবাসীক দিনমজুৰি, পশুপালন আৰু মাছ ধৰা কাৰ্যত জড়িত হ'বলৈ বাধ্য কৰিছে। অৰ্থনৈতিক অৱস্থাৰ দিশে চৰ অঞ্চলত শিল্প প্ৰতিষ্ঠান, ৰাজহুৱা উদ্যোগ বা স্থায়ী উদ্যোগৰ অভাৱ স্পষ্টভাৱে দেখা যায়। যোগাযোগ ব্যৱস্থাৰ অসুবিধা, বিদ্যুৎ সুবিধাৰ সীমাবদ্ধতা আৰু চৰকাৰী পৰিসেৱাৰ অনুপস্থিতিত স্থানীয় অৰ্থনীতি স্বয়ংসম্পূৰ্ণ হ'ব পৰা নাই। চৰ অঞ্চলৰ মহিলাসকলেও অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁলোকে গৃহস্থালী কামৰ উপৰিও পাট, সেউজীয়া শাক-পাচলি, হাঁহ-কুকুৰা পালন, মাটিৰ কাম আদিৰ কাৰ্যৰ সৈতে জড়িত থাকে। তথাপিও অৰ্থনৈতিক সুৰক্ষাৰ অভাৱ আৰু শিক্ষা সুবিধা সীমিত হোৱাৰ ফলত মহিলাৰ ভূমিকা সঠিকভাৱে মূল্যায়িত হোৱা নাই। চৰ অঞ্চলৰ অৰ্থনৈতিক পশ্চাৎপদৰ এক মুখ্য কাৰণ হৈছে সঞ্চয় আৰু ঋণ প্ৰণালীৰ অক্ষমতা। বহু চৰবাসী ব্যক্তি মহাজন বা বেচৰকাৰী ঋণৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ ফলত ঋণত পৰে। চৰকাৰী সহায়, স্বনিৰ্ভৰ গোট, ছেল্ফ হেল্প গ্ৰুপ আৰু ক্ষুদ্ৰ উদ্যোগ বিকাশৰ দ্বাৰা কিছু অঞ্চলৰ উন্নয়নৰ প্ৰচেষ্টা দেখা গৈছে যদিও সাফল্য সীমিত। চৰ অঞ্চলৰ সমাজ গঠন। চৰ অঞ্চলৰ সমাজ গঠন হৈছে এক বিশেষ সামাজিক গাঁথনি য'ত ধৰ্মীয়, আৰ্থিক, সাংস্কৃতিক আৰু পৰম্পৰাগত মূল্যবোধ সমূহে একেলগে মিলি এক স্বতন্ত্ৰ সমাজ ব্যৱস্থা সৃষ্টি কৰিছে। এই অঞ্চলসমূহত বসবাস কৰা জনসাধাৰণৰ মাজত মুছলমান সমাজৰ সংখ্যাগতভাৱে প্ৰধান স্থান অধিকাৰ কৰিছে। লগতে হিন্দু, কোচ, মিচিং, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ উপস্থিতিয়ে এই অঞ্চলৰ সমাজক বৈচিত্ৰ্যময় কৰি তুলিছে। চৰ সমাজৰ গঠন পৰম্পৰাগত ৰূপত পিতৃতান্ত্ৰিক আৰু গোটকেন্দ্ৰিক। গাঁও পঞ্চায়ত বা গোটৰ প্ৰভাৱৰ সমাজৰ প্ৰায় সকলো ক্ষেত্ৰত দৃশ্যমান। সমাজৰ সকলো সিদ্ধান্ত, বিবাহ, সম্পত্তি বিভাজন, ধাৰ্মিক অনুষ্ঠান বা সামাজিক বিবাদ সাধাৰণতে গাঁৱৰ বয়োজ্যেষ্ঠ বা সমাজপতিৰ নেতৃত্বত গ্ৰহণ কৰা হয়। ইয়াৰ ফলত চৰ সমাজত এক ঐক্যবদ্ধ সামাজিক শৃংখলা প্ৰতিষ্ঠিত হৈ আছে। ধৰ্মীয় বিশ্বাস আৰু সামাজিক আচাৰ অনুষ্ঠান চৰ সমাজৰ গাঁথনিক মূল্যবৃদ্ধি। মুছলমান সমাজত মছজিদ, মক্তাব আৰু মাজাৰ সমাজ জীৱনৰ কেন্দ্ৰস্থল। নামাজ, ঈদ, কুৰবানী আৰু জিকিৰ-জাৰি আদিৰ মাধ্যমেৰে ধৰ্মীয় সম্প্ৰীতি আৰু সামাজিক বন্ধন মজবুত কৰা হয়। লগতে স্থানীয় উৎসৱ, গীত, নৃত্য আৰু বিবাহ অনুষ্ঠানসমূহে সমাজৰ সামাজিক সম্প্ৰীতি প্ৰতিফলিত কৰে। চৰ সমাজত পৰিয়াল ব্যৱস্থাই এক মুখ্য ভূমিকা পালন কৰে। সাধাৰণতে যৌথ পৰিয়াল প্ৰথা প্ৰচলিত, য'ত একে ঘৰ বা একে চোতালৰ অন্তৰ্গত একাধিক পৰিয়াল একেলগে বাস কৰে। পুৰুষসকলে বাহিৰৰ কাম, কৃষি কামত আৰু ব্যৱসায় কৰে, আনহাতে মহিলাসকলে ঘৰুৱা কাম, শিশু পালনৰ লগতে অৰ্থনৈতিক সহায়মূলক কামত অংশ লয়। শিক্ষাৰ অভাৱ, দাৰিদ্ৰ্য আৰু বানপানীৰ সমস্যা চৰ সমাজৰ গঠনক কেতিয়াবা দুৰ্বল কৰি তোলে। তথাপিও সামাজিক সংহতি, ধৰ্মীয় বিশ্বাস আৰু পৰস্পৰ সহযোগিতাৰ মানসিকতাই এই অঞ্চলৰ সমাজবোৰক বৰ্তাই ৰাখিছে। শিক্ষা আৰু সামাজিক উন্নয়ন। চৰ অঞ্চলসমূহত শিক্ষা আৰু সামাজিক উন্নয়ন হৈছে সময়তে দুটা গভীৰভাৱে সম্পৰ্কিত ক্ষেত্ৰ। শিক্ষাৰ স্তৰ যিমান উচ্চ, সমাজৰ বিকাশ সিমানে স্থায়ী আৰু সুদৃঢ় হয়। কিন্তু চৰ অঞ্চলসমূহৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰসাৰ আৰু গুণগত মান এতিয়াও সন্তোষজনক স্তৰত উপনীত হোৱা নাই। ভৌগোলিক অনিশ্চয়তা, বন্যা আৰু